নমস্কাৰ আপোনালোক সকলোকে আৰু মই ভিডিঅ'টো বনাবৰ কাৰণটো হৈছে আমাৰ জুবিনদাৰ বাবে আমাৰ জুবিনদাৰ ন্যায় নোপোৱালৈ আমি অসমীয়াই কেতিয়াও শুই নাথাকোঁ বহি নাথাকোঁ জুবিনদাৰ বিষয়ে কৈ যাম যিবোৰ জুবিনদাৰ বিষয়ে মাতি যাম আৰু যি হ'ব লগা হয় জেল কাৰাগাৰ য'ত সোমাব লাগে সোমাই থাকিম আচলতে আৰু জুবিনদাৰ বিষয়ে এইটো কাৰণে ক'ব আহিছোঁ যে গৰিমা বৌৱে যোৱাকালি সোণাপুৰত আহি অসমীয়া আমাৰ অসমত থকা গোটেই অসমীয়াখিনিক মানে তেওঁ আহ্বান জনাই থৈ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি পেলাই মানে আমাক বিচাৰিব দিছে বা আমাক টেগ কৰিব দিছে বা আমাক নিউজত আমাক বা আমি যিহেতু এতিয়া বৰ্তমান আমি কণ্টেণ্ট ক্ৰিয়েটৰ তাৰ বাবে আমাক জনাব দিছে কিন্তু এইটো নহয় যে বৌৱে আমাক জাষ্টিছ ফৰ জুবিন দা বুলি ক'ব লগা হৈছে কিমান ডাঙৰ লাজৰ কথা এইটো আমাৰ এটা সম্পদ যিটো সম্পদ আমি হেৰুৱালোঁ আৰু কেতিয়াও ঘূৰাই নাপাওঁ তাৰ বাবে আমাক ইমান মানে আমি অসমীয়াসকল ইমান তললৈ যাব পাৰিছোঁ যে মানে তললৈ গুচি গৈছোঁ আচলতে আমাৰ নিজৰ সম্পদটোক আমি জাতিৰ যিটো সম্পদ সেইটোকে আমি বচাব নোৱাৰিলোঁ আৰু এই ৰাক্ষসবিলাকে ওচৰ পাজৰে থকা ৰাক্ষসবিলাকে তাক ৰাৱণৰ নিচিনা ৰাক্ষসবিলাকে গোটেই জুবিনদাক শেষ কৰি পেলালে আৰু এতিয়া আমি বহি নাথাকোঁ মনে মনে আজি 24টা দিন সম্পূৰ্ণ হৈ গ'ল আৰু 24টা দিনৰ ভিতৰত যদি কোনো ধৰণৰ আমি ন্যায় ব্যৱস্থা আগলৈ নাবাঢ়োঁ তেতিয়াহ'লে কিন্তু অসম জ্বলি থাকিব অসমৰ কোনো ৰাজনীতি ব্যৱস্থাই কৰিব নোৱাৰিব কোনো আইনগত ব্যৱস্থাই বৰ্তমান যিখিনি কৰি আছে শলাগ ল'ব লগা কিন্তু ইমান লেহেমীয়া 24 দিন নালাগে দুটা মানুহক গোটেই কামখিনি কৰোঁতে আচলতে ইমান টাইম লাগি গৈছেগৈ কিছুমান আইনৰো কাম থাকে বুলি আমি জানো যিহেতু তাৰ কাৰণে আমিও অলপ ধৈৰ্য ধৰিব লাগিব তাৰ পিছতো যদি আমাৰ কিবা পৰ্যায়ত যদি আমাৰ কোনো ধৰণৰ আমাৰ জুবিনদাই আমাৰ ন্যায় নাপায় তেতিয়াহ'লে আমি গোটেই অসমীয়াই ৰাস্তাত ওলাই যাব লাগিব আৰু গৰিমাবুক এইটোৱে আহ্বান যে আপুনি ওলাই আহক সোনকালে আপুনি অতি সোনকালে সাহসেৰে আপুনিও ৰাস্তালৈ ওলাই আহক প্ৰত্যেকটো অসমীয়াই ওলাই আহিব ৰাস্তালৈ কাৰণ আমি জুবিনদাক হেৰুৱাইছোঁ বেলেগ মানুহ হেৰুওৱা নাই বেলেগ মানুহক আমি হেৰুওৱা নাই এটা আম মানুহ আমি হেৰুওৱা নাই এটা সম্পদ আমাৰ ককাই আমাৰ ভাই আমাৰ দেউতা আমাৰ সকলোবোৰ আমি হেৰুৱালোঁ আৰু যাৰ কাৰণে এইটো হ'ব লগা হৈছে তাহাঁতক কিন্তু কোনো পধ্যে আমি সুদাই নেৰোঁ সিহঁতক আজিকালি পৰহি জেলত ভৰাব সিহঁতক এতিয়া কি দি আছে গম পাইছে এতিয়া সিহঁতক মানে কি কৰি আছে মই কৈ আমাৰ চৰকাৰখনে এতিয়া বৰ্তমান সিহঁতক কি দি আছে জানে সুৰক্ষা দি আছে জেলত ভৰাই সুৰক্ষা দি আছে কিন্তু আমি একো কৰিব নোৱাৰিম বুলি বোলে কাৰণ এতিয়া যদি সেই কুকুৰ দুটাক যদি বাহিৰত ওলাই দিয়ে কিবা কাৰণত গুৱাহাটীতে লাগিলে কোনোবা এটা অসমৰ চুককোণে থাকক সেই দুটাক মৰিয়ে মাৰিব মানুহ সেইটো কাৰণে সিহঁতক জেলত নি পেলাই এটা মানে ধুনীয়াকৈ চুমি বৰা কেছ যেনেকৈ হৈছিলে চুমি বৰা একদম যেতিয়া আপোনাৰ জেলৰ পৰা ওলাই আহিছিল চুলি একদম ষ্ট্ৰেট কৰা চুলিৰ দৰে হৈছে আমি যিহেতু আমাৰ বছৰ আমাৰ স্পা কৰিলোঁ আমাৰ চুলি তেনেকুৱা অৱস্থা হৈ নাথাকে কথাটো বুজি পাইছেনে সেই চুমি বৰা কেছটো এবছৰ পিছত গাপ গ'ল শেষে পইচা দিলে গোটেই কাম চল্ভ হৈ যায় সেই তেনেকৈও চাগে এই দুটাকো এনেকৈ জেলত ধুনীয়াকৈ একদম VIP টিপ দিব VIP টিপ দিয়াৰ ফলত আমাৰ কি অৱস্থা হ'ব জানে আমাৰ কেছটো ড্ৰপ হৈ যাবগৈ কাৰণ আমি এনেকুৱা আমি মানুহবিলাক আমি হ'লে দুবেলা দুসাঁজ আমি কাম কৰি খোৱা মানুহ তাৰ বাবে আমি প্ৰত্যেক সময়তে জুবিনদাৰ কেছটোত আমি ইনভলভ হৈ দিব নোৱাৰিম কিবা কাৰণত যদি আমি অলপ সময় কথা মনতো পেলাওঁ পটককৈ আমাৰ ঘৰৰ কিছুমান টকা পইচা টেনশ্যন বহুত কিবাকিবি আহি পৰিব তাৰ বাবে চৰকাৰে গম পাই আছে যে 6 মাহ 7 মাহৰ পিছত এই কেছটো নিজে ড্ৰপ হৈ যাবগৈ চিন্তা কৰিব নালাগে এইকেইটাক যেনে 6 মাহ 7 মাহৰ কাৰণে আমি জেলত ভৰাই থৈ দিওঁ যাতে ইহঁতৰ জীৱনটো সুৰক্ষা হৈ থাকক সেইটোৱে কৰি আছে এতিয়া বৰ্তমান আৰু এইকেইটাক যদি কিবা কাৰণত বাহিৰত ওলাই দিয়ে চৰকাৰেহে দিব নোৱাৰিব ন্যায় আমাৰ ৰাইজে নিজে ন্যায় দিব শেষ কৰি পেলাব কোনে মাৰিছে কোনো নাজানে আৰু এতিয়া আলফাইও কৈ আছে যে সিহঁতক বাহিৰত ওলাই দিয়ক গুলিয়াই পেলাই মাৰিম বুলি কৈ আছে ক'তো যাব নোৱাৰে সিহঁতে ক'ত মাটি কিনিব বেলেগত যাব এয়া ফ্লেট এয়া ঘৰ এয়া দুৱাৰ এৰি পেলাই বাহিৰত যাব পাৰিব কেনেকৈ ইয়াত সম্পূৰ্ণ আমাৰ চৰকাৰে তাক চাথ দিব লাগিব তেতিয়াহে সিহঁতে মানে বাহিৰলৈ যাব পাৰিব আৰু এটা কথা নহয় এই ডাঙৰ মানুহৰ হাত আছে ৰৌ বৰালিবিলাক আছেই এতিয়া ধৰিবৰ কাৰণে সেইটো কাৰণে মানে আমাৰ অসমীয়া ৰাইজ এতিয়া সজাগ হ'ব লগা হৈ গ'ল সজাগ হ'ব লাগিব আজিতো নিউজ লাইভত বহুত কেইজনী মহিলাই আচলতে নিউজত কৈছে যে আমাক তেল নিমখ চাউল দি পেলাই বোলাব নালাগে 1200 টকা আমি মাহটো চলিব নোৱাৰোঁ তাৰ বাবে আমি দিনটোত 200 টকা ইনকাম কৰিলেও আমি ধুনীয়াকৈ ঘৰখন চলিব পাৰোঁ যিহেতু আমাক ইমান লাগজাৰী জীৱন নালাগে তাৰ বাবে আমাৰ অসমীয়াই জাতিটোৰ বাবে জাতি ভেটিৰ মাটিৰ বাবে আমি কান্দিব লাগিব আৰু কাৰ কাৰণে কান্দিব লাগিব জুবিনদাই আমাৰ এটা ন্যায় দিয়া প্ৰচেষ্টা আৰু জুবিনদাক ন্যায় দিয়া এটা আমাৰ ৰাস্তা জুবিনদাই নিজেই ন্যায় ল'ব কিন্তু আমাকো ন্যায় দি গৈছে আৰু আমি যাতে বেয়া কৰ্মত আমি মাত দিব পাৰোঁ তাৰ বাবে আমাক জুবিনদাই থিয় কৰাই থৈ গৈছে বুকু ফিন্দাই থিয় কৰাই থৈ গৈছে অসমীয়াক
যে বুকুত ফিন্দাই থিয় হৈ যা, যি দেশ সন্মুখত কবি, যি হৈ আছে সন্মুখত কবি, যি হয় হ'ব। এতিয়া ভিক্টৰ দাসক জেলত ভৰাই থৈছে জুবিনদাৰ কাৰণে ন্যায় বিচৰাৰ বাবে। কেতিয়াবা আমাকো নি পেলাই সোমাই থৈ দিব, কাৰণ আমিওতো কণ্টেণ্ট ক্ৰিয়েটৰ ন, আমাকো সোমাই ৰাখিব। আমাৰ অলপ বায়'গ্ৰাফি চাব, সোমাই দিব লাগে, কিমান ধাৰা আছে লগা সোমাই দিয়ে। সেইটোৱে হ'বগৈ আচলতে পিছত যাই পেলাই। আৰু এতিয়া আমি জাগিব হৈ গ'ল আচলতে। আৰু ভিডিঅ'টো ইমান দীঘল নকৰোঁ। এতিয়া আজি গম পাইছোঁ যে জুবিনদাৰ মাথাত হেনো কিবা স্পট পৰিছে, কিবা কষ্ট পাই পেলাই মানুহজন মৃত্যু হোৱা বুলি গম পাইছোঁ। বহুত কিবা কিবি ওলাই আছে তথ্য। আমাৰ জুবিনদাৰ কেছটোত লেহেমীয়া নহ'লে হ'ল। আৰু যিটো ফাষ্টেগ আদালত যেনেধৰণে ফাষ্টেগ হিচাপে কাম কৰে, ফাষ্ট হিচাপে কাম কৰে, তেনেকৈ কৰিব লাগে আচলতে। আৰু ইমান দিন লাগিব নালাগে আচলতে। এমাহ হৈ যোৱাৰ পিছত ন বহুত দেৰি হৈ যাব। এমাহ হ'বলৈ হ'লে নাই। আৰু এটা কথা যে 90 দিনৰ পিছত যদি সেই আছামীকেইজনক যদি সেই অভিযুক্তকেইজনক যদি কোনো ধৰণে পাকত পেলাই ল'ব পৰা নাযায়, তেতিয়াহ'লে সিহঁতে হেনো ওলাই যাবৰ কাৰণে সুবিধা পাব, বেল পাব। তেতিয়াহ'লে আমাৰ শেষেই আৰু আমাৰ অসমখনৰ বাবে শেষেই। আৰু এনেকৈ শেষ হৈ যাব নিদিওঁ আমি সকলোৱে ওলাই আহি কি কৰি আছোঁ আপোনালোকে চাই থাকক। মানে এইটো ধমকি আচলতে নহয়, এইটো আমাৰ এটা সুখ। আচলতে আমি ধমকি দিছোঁ বুলি আমাক জেলতে ভৰাই ৰাখিব। আমি দুখীয়া মানুহ, জেলত সোমাই থাকিলেও শেষেই আৰু। তাৰ বাবে খুব কেজুৱেলি কথাখিনি কৈছোঁ। মুঠতে আমি সজাগ হ'বলৈ সময় হৈ গ'ল। আৰু আমি কোনো টকা পইচা 1200 টকাৰ লোভত, তেল চাউলৰ নিমখৰ লোভত বোলে আমাক অৰুণোদয় দিব, নিযুত মইনা আঁচনি, লাখ টকা, 10,000 টকা এয়া দি আমাক মানে এতিয়া কোনো পধ্যেই মানাব নোৱাৰে। আৰু কাৰণ আমি জুবিনদাই কৈ থৈ গৈছে, চৰকাৰ আমি নিজে গঢ়িবও পাৰোঁ, আমি চৰকাৰ ভাঙিবও পাৰোঁ।